তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। তো বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক প্ৰশ্ন কৰি আছিলা যে এইচএছ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব, তাক লৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক প্ৰশ্ন কৰি আছিলে বা মেছেজ কৰি সুধি আছিলা। তো আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকে জানিব পাৰিবা যে এইচএছ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। তো বন্ধু বান্ধৱীসকল, তোমালোকে আৰু অপেক্ষা কৰিব নালাগে। আৰু 4-5 দিনৰ পিছত তোমালোকে এইচএছ পৰীক্ষাৰ ৰিজাল্ট পাবা। বিভিন্ন ৱেবছাইটত বিভিন্ন ডেট প্ৰকাশ পাই আছে, সেইবোৰ মিছা হয়, ফেক হয়, আৰু বিভিন্ন ফেক ন'টিচ তোমালোকে পাই আছা। গতিকে আৰু তোমালোকে বেছি দিন ৱেইট কৰিব নালাগে, আৰু তোমালোকে মাত্ৰ 4-5 দিন ৱেইট কৰা। আজি হৈছে 3 মে' তাৰিখ, আৰু তোমালোকে 10 মে'ৰ ভিতৰত এইচএছ পৰীক্ষাৰ ৰিজাল্ট পাবা। সেই নিউজটো মই পালোঁ খন্তেক আগতে, চ' ভাবিলোঁ তোমালোকক ভিডিঅ' আকাৰে তোমালোকলৈ শ্বেয়াৰ কৰোঁ। গতিকে তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীৰ লগত, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকে আৰু অপেক্ষা কৰিব নালাগে, 10 তাৰিখৰ পিছত অৰ্থাৎ 10 মে'ৰ পিছত এইচএছ পৰীক্ষাৰ ৰিজাল্ট পাই যাবা। গতিকে ভিডিঅ'